শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 7 কোটি টকীয়া নতুন বিল্ডিঙৰ কামৰ শুভাৰম্ভ। নামনি অসমৰ বৰপেটা জিলাৰ অতি পুৰণি শিক্ষানুষ্ঠান শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে অসম চৰকাৰৰ IDF 29 আঁচনিৰ অধীনত 7 কোটি 40 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া বিল্ডিঙৰ কামৰ শুভাৰম্ভ কৰে বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে। ইয়াৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শাহজাহান আলী আহমেদৰ পৌৰোহিত্যত আজি দিনৰ 1:30 বজাত এখন কামৰ শুভাৰম্ভণি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ অধ্যক্ষ ৰমজান আলী আহমেদে। সভাখনত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ইব্ৰাহিম আলী আহমেদে উপস্থিত থাকি অসম চৰকাৰে শিক্ষানুষ্ঠানখনক অনুদান দিয়াৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগক ভূয়সী প্ৰশংসা কৰাৰ লগতে বিদ্যালয়খনৰ শৈক্ষিক দিশত যথেষ্ট উন্নয়ন হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাত বিদ্যালয়খনৰ নতুন বিল্ডিঙৰ প্ৰাক্কলনৰ ওপৰত SDO আব্দুৰ ৰহমান চৌধুৰীয়ে চমু বক্তব্য আগবঢ়ায়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰপেটা জিলা লোক নিৰ্মাণ বিভাগ গৃহৰ SDO আব্দুৰ ৰহমান চৌধুৰী, অৱসৰপ্ৰাপ্ত শিক্ষক হাছান আলী, অৱসৰপ্ৰাপ্ত প্ৰবক্তা দেৱান ফজলুৰ ৰহমান, আমছুৰ কেন্দ্ৰীয় সম্পাদক আব্দুল জুব্বাৰ আলী, নেমছুৰ বৰপেটা জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আবু বক্কৰ সিদ্দিক, অধ্যাপক জেহেৰুল আলম সহ অঞ্চলটোৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে উক্ত নতুন বিল্ডিঙৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল। বৰপেটা ৰোডৰ পৰা আলম চাৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। কামৰ শুভাৰম্ভণিটো আৰু অলপ কিছুদিন আগতে হ'ব লাগিছিল। আপোনালোকে জানে যে অসম চৰকাৰে RIDF-ৰ পৰা প্ৰায় 7 কোটি 40 লাখ টকাৰ আমাৰ শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন এটা গৃহ নিৰ্মাণৰ কাৰণে পুঁজি দিছিলে। গতিকে এইটো আধাৰশিলা আগতে স্থাপন কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি কামটো আজিহে আমি বিদ্যালয়খনত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলোঁ। আৰু আপোনালোকে জানে এই বিল্ডিংটো এটা অত্যাধুনিক বিল্ডিং হ'ব, প্ৰায় 7.5 কোটি টকীয়া এটা বিল্ডিং, 2 মহলীয়া বিল্ডিং হ'ব, 7টা শ্ৰেণী কোঠা বিশিষ্ট হ'ব। তাতে প্ৰিন্সিপালৰ ৰুম, তাতে টয়লেট থাকিব, শ্ৰেণী কোঠাৰ লগতো টয়লেট থাকিব, ষ্ট'ৰ ৰুম থাকিব, ইয়াতে ডাইনিং হল থাকিব, মিড ডে মিলৰ কাৰণে চাইকেল ষ্টেণ্ড থাকিব। প্ৰায় 1000 মিটাৰ 1000 বৰ্গ মিটাৰৰ এটা স্কুল বিল্ডিং হ'ব। গতিকে স্কুৱাৰ মিটাৰৰ বিল্ডিং হ'ব। গতিকে মই ভাবোঁ এই বিল্ডিংটো নিৰ্মাণৰ পিছতেই আমাৰ বিশেষকৈ এই অঞ্চলত এটা নতুনকৈ শিক্ষাৰ জাগৰণ হ'ব। আমি এটাই জানো যে শিলাপাকুৰি আগৰ পৰাই এই অঞ্চলটো শিক্ষাৰ কাৰণে এটা অত্যন্ত শিক্ষাৰ প্ৰাণকেন্দ্ৰ বুলি আমাৰ বিভিন্ন ঠাইত এইটো এটা সুপৰিচিত এটা সুনাম আছে। গতিকে ইয়াতে নতুনকৈ আমাৰ মেট্ৰিকৰ পৰীক্ষা চেণ্টাৰ আছিলে, এইবাৰ হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত ইয়াতে ছায়েন্স ষ্ট্ৰীম হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গতিকে মই ভাবোঁ যে দিনক দিনে আমাৰ শিক্ষাৰ প্ৰতি যিটো জাগৰণ এই অঞ্চলৰ মানে আগবাঢ়িছে ৰাইজে যিখিনি সজাগতাৰে। গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত এই অঞ্চলৰ মানুহৰ যিটো ধাউতি, মই ভাবোঁ যে সেই হিচাপে এই আজি নতুন স্কুলৰ বিল্ডিংটোৱে এই চাহিদাটো যথেষ্ট পৰিমাণে পূৰণ কৰিব আৰু অনাগত দিনত আমাৰ শিলাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ৰিজাল্ট, সেইটো অত্যন্ত ভাল ৰিজাল্ট হয়। আৰু মই ভাবোঁ ইয়াৰ পিছৰ পৰা আৰু অধিক সুনাম আমাৰ ছাত্ৰ ছাত্ৰী এই অঞ্চললৈ কঢ়িয়াই আনিবলৈ শিক্ষা বিভাগক মই শিলাপাকুৰি হাই মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰ হিচাপে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। দেশৰ পৰিৱৰ্তিত শিক্ষা ব্যৱস্থাত ধৰ্মীয় প্ৰধান শিক্ষা ব্যৱস্থাৰ লগত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষাৰ পাতনি আজিৰ এই আঁচনিয়ে মুকলি কৰিব বিস্তৃত কৃষকৰ সন্তানৰ মাজত। দৰিদ্ৰ খেতিয়কসকলৰ সন্তান সন্ততিয়ে এইখন অনুষ্ঠান পূৰ্ণাংগ হ'লে বিজ্ঞানৰ প্ৰাথমিক পাঠ গ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে জ্ঞান চৰ্চাৰ অৱকাশ দিয়াৰ কাৰণে
আমি চৰকাৰৰ শিক্ষানীতিক ধন্যবাদ জনাইছোঁ। মালিকে অসমৰ শিক্ষামন্ত্ৰী হিচাপে অল্প দিন ৰখাৰ সুযোগ দিছিলে। আমি সেই অভিজ্ঞতাৰে ক'ব খুজিছোঁ, আজি যি শুভ দিন আৰম্ভ হ'ল, এই শুভ কাৰ্যত, এই শুভ ক্ষণত, এই শুভ অনুষ্ঠানত আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰসকলে ভাই ভনী হিচাপে সুযোগ সুবিধা পাব আৰু দেশখন অসমৰ জাতি ধৰ্ম অসমীয়া ভাষা সংস্কৃতিক উন্নত কৰিব আৰু দেশৰ উন্নয়ন সাধন কৰিব। এয়ে ধন্যবাদ।